যদি মোৰ বেমাৰ হয় বোলে ইনফেকশ্যন বেছি হয় বাচ্চাটো মৰিলে মোৰ দুখ নালাগিলেহেঁতেন মোৰ প্ৰথম সন্তান এইটো ডিপাৰ্টমেণ্টৰ ধৰক প্ৰিন্সিপালত বা ভাইচ প্ৰিন্সিপালৰ কথা বাদ দি এই মুহূৰ্তলৈকে এই কি কয় যিটো নিউ বৰ্ণ বেবী ইউনিটে মোক এতিয়ালৈকে অফিচিয়েলি ইনফৰ্ম কৰা নাই যে মোৰ বাচ্চাটোৰ কিবা এটা হ'ল কাছাবকো চৰকাৰীভাৱে উকিল দিছিল কিবা দিছিল গতিকে মই এইটো এনকুৱাৰী কৰোঁতে আমি চাব লাগিব এনেকুৱা ধৰণৰ মন্তব্য দিছে তেওঁলোকে এটা নৰ্মেল এক্সিডেণ্টৰ দৰে দেখাইছে যিটো কোনো পৰ্যায়ত এটা পৰিয়ালৰ কাৰণে আমি মানি নলওঁ স্বাস্থ্য বিভাগৰ ইমান জয় জয় মই কৈ থাকে কিন্তু আজি আমি নিজে ভুক্তভোগী আমি নিজে দেখিলোঁ তেওঁৰ ভাষণৰ পৰা কথাৰ পৰা এটা মানে আশা মানে ভাল যে এনকুৱাৰী হয়তো মই আশা কৰা নাই মোক আশ্বস্ত কৰিছে যে হেৰি মানে যিখিনি আছে দোষী সেই ৰাতি যিখিনি ডিউটি আছে ডক্টৰ পূজা শইকীয়াকে আদি কৰি গোটেইখিনি আৰু ঋষি বুলি এজন আছে তেওঁলোকৰ ওপৰত শাস্তিমূলক কিবা ব্যৱস্থা ল'ব তেওঁ ইনকুৱাৰী কৰিব তেওঁ এজন বাইদেউক দায়িত্ব দিছে শাস্তিমূলক ব্যৱস্থা ল'ব বুলি মোক মানে আশ্বস্ত কৰিছে যে মই নিশ্চিন্ত আৰু মই এতিয়া তেখেতক কৈছোঁ পষ্টমৰ্টেমটো মোক লাগিব পষ্টমৰ্টেম প্লাছ মই এতিয়া থানাত এটা এজাহাৰ দিব গৈ আছোঁ যিহেতু মোৰ এইটো মানে গাফিলতি বুলি এইটো কাৰণে কম কাৰণ যিহেতু বাচ্ছা এটা পৰি পেলাই ওলমি আছে কোনো ধৰণৰ সেয়া নাই ডক্টৰ পূজা শইকীয়া আছিল মনে কি কয় ইনচাৰ্জৰ তেখেত আছিল সেইদিনা কালি আৰু কোনোবা ঋষিকেশ আছে আৰু বাকীবিলাকৰ নাম নাজানো বিশেষকৈ মই বেবী ফুড দি তাৰমানে ঘটনা হৈছে মোৰ ইনফেকশ্যন এটা পাইছে মোৰ বেবীৰ 15 আগষ্টত বেবী জন্ম হৈছে ইনফেকশ্যন পাইছে ইনফেকশ্যনটো পোৱাৰ পিছত দুটা এণ্টিবায়'টিক দিব দিছে 16 তাৰিখে চৰি আজি 16 তাৰিখে এণ্টিবায়'টিক দিব তেওঁ 17 তাৰিখে ৰাতিপুৱা মই দিছোঁ আপোনাৰ 6টা বজাত এটা আৰু আবেলি 6টা তাৰপিছত মোক সন্ধিয়া ক'লে যে আপোনাৰ বেবী ইনফেকশ্যন অলপ বাঢ়িছে এডমিট কৰিব লাগিব এডমিট কৰিলোঁ এডমিট কৰাৰ পিছত মোৰ ৱাইফে বেবী ফুড মানে ফিডিং কৰিব নোৱাৰে অলপ মানে চিজাৰিং কৰাৰ কাৰণে উঠি অহা দিগদাৰ হয় তাৰপিছত মই নিজে গৈ চালোঁ বেবীক 10টা বজাত মই এটা বেবী ফুড কিনি দিছোঁ এই মা ফাৰ্মাচী বুলি ফাৰ্মাচীৰ পৰা MMS1 কিনি দিয়াৰ পিছত সেইটো মোক ক'লে যে সেইটো খুৱাই দিম তাৰপিছত মই নিজে বেবী চাব গ'লোঁ 6টা 15 মানত তেতিয়া ভাবিছোঁ হাল্লা যে এটা বাচ্চা ফাঁচি লগাৰ নিচিনা ওলমি আছে বাকী দুটা বাচ্চা পৰি গৈছে এজনী মাইকী মানুহৰ বাচ্চা তাৰমানে তেওঁৰ এই ল'ৰাটোৰ এইখিনি টেমুনা হৈ গৈছে আৰু এটা ল'ৰা বুকুত কষ্ট পাইছে 3টা বাচ্চাৰ কাহিনী তাৰপিছত মই ষ্টিল এই মুহূৰ্তলৈকে ডিপাৰ্টমেণ্টৰ ধৰক প্ৰিন্সিপালত বা ভাইচ প্ৰিন্সিপালৰ কথা বাদ দি এই মুহূৰ্তলৈকে এই কি কয় যিটো নিউ বৰ্ণ বেবী ইউনিটে মোক এতিয়ালৈকে অফিচিয়েলি ইনফৰ্ম কৰা নাই যে মোৰ বাচ্চাটোৰ কিবা এটা হ'ল মই যেতিয়া খবৰ ল'ব গৈছোঁ কি লাগে বুলি ডক্টৰে সুধোতে কৈছে কি হৈছে মই বোলো মোৰ বেবী আছিল এনেকুৱা বেবী ফিটিং কৰাৰ কথা আছিল খালি অধিকাৰে খুৱাইছে নে নাই বা এইটো ইনজেকশ্যন দিছে নে নাই সেইটো জানে তেতিয়াহে মই গম পাইছোঁ যে মোৰ বেবী সেয়া হৈছে লুকুৱাব বিচাৰিছিল এতিয়ালৈকে কোৱা নাই এতিয়ালৈকে দেখুৱা নাই মই বিচাৰিছিলোঁ CC কেমেৰা বিচাৰিছিলোঁ কৈছে যে হেৰি ৰুমত CC কেমেৰা নাই বুলি কৈছে য'ত বেবী থাকে কিন্তু মোক তাৰমানে এই যে বেবী বাচ্চাক যোনে গাখীৰ খুৱাব যায় বেলেগ মাইকী মানুহ মানে খুৱাব যায় তেওঁলোকে কৈছে যে এনেকুৱা এটা বাচ্চা এটা ওলমি আছে আৰু মোৰ তাৰমানে কি হ'ল মোৰ বেবীৰ জন্মৰ পৰাই ভৰিখনত হেৰি এটা আছে মানে কলা ৰঙৰ এটা মানে আমাৰ শ্যাম বৰণীয়া বুলি যিটো কয় সেইটো পৰিছে তেওঁলোকে ভাবিছে পৰি পেলাই সেইটো হোৱা বুলি তেওঁলোকে বেছি হেৰি কৰিছে আৰু লাষ্টত তাৰমানে ইয়াত আপুনি যদি এতিয়া চাই মই পষ্টমৰ্টেম কৰাৰ কাৰণে এপ্লিকেশ্যন কৰিছে মই পষ্টমৰ্টেম কৰিম আৰু মই এটা বস্তু বিচাৰোঁ যিহেতু মেডিকেল ডক্টৰ জড়িত খালি এটা বস্তু যাতে লাগে যাতে পষ্টমৰ্টেমটো মানে হেৰিয়ে হয় মানে বদমাচি নকৰে পষ্টমৰ্টেম ৰিপৰ্টটো মোক ভালদৰে লাগিব কাৰণ হয়তো যদি ফাঁচি লাগি সেয়া হৈছে যদি মোৰ বেমাৰ হয় বোলে ইনফেকশ্যন বেছি হয় বাচ্চাটো মৰিলে মোৰ দুখ নালাগিলেহেঁতেন মোৰ প্ৰথম সন্তান এইটো প্ৰথম সন্তান আপোনালোকক এই যিটো এটা মই ভিডিঅ' দিছোঁ আপুনি চাব পাৰে ভিডিঅ' চাওক কালি দুপৰীয়া সময়ত যিটো বাচ্চা ফূৰ্তি কৰিছিল সেই বাচ্চাটো কেনেকৈ মৰিব পালে যদি বোলে ইনফেকশ্যন হৈ মৰিল হয় তেতিয়া বেলেগ কথা তেওঁলোকে এটা নৰ্মেল এক্সিডেণ্টৰ দৰে দেখাইছে যিটো কোনো পৰ্যায়ত এটা পৰিয়ালৰ কাৰণে আমি মানি নলওঁ আমাৰ এটা সপোন আমাৰ এটা আশা নোহোৱা হৈ গ'ল যাতে পৰৱৰ্তী সময়লৈকে GMCHত বহুতে আশা বান্ধি আহে কাৰো যাতে আশা এনেকৈ বিফলে নাযায় এটা উঠি অহা প্ৰজন্ম এনেকৈ শেষ হৈ যাব নোৱাৰে আৰু সেইটোক এটা এক্সিডেণ্টৰ দৰে কথা একদম সহজ কথা কৈ অধ্যক্ষই এৰি দিলে নহ'ব এইটো উচিত তদন্ত হ'বই লাগিব আৰু আমি দাবী কৰিছোঁ আমি নিজে অধ্যক্ষক এটা অনুৰোধ জনাই আহিছোঁ যাতে আজি এই কালি ৰাতিৰ যিটো টীম এই সম্পূৰ্ণ টীমটোক তদন্ত সম্পূৰ্ণ নোহোৱালৈকে ছাছপেণ্ড কৰক বুলি কৈছিলোঁ কিন্তু তেওঁলোকে ক'লে যে এতিয়া মুখৰ কথাতে এইটো এনেকৈ কৰিব নোৱাৰি আমি তদন্ত কৰিম আৰু এটা বেবী ইউনিটত CC কেমেৰা নথকাটো এটা লাজৰ কথা অধ্যক্ষই কৈছে যে তাতে বেবীক ফিডিং কৰাই থাকে বা ডাইপাৰ চেঞ্জ কৰাই থাকে এইবোৰ CC কেমেৰাত দেখিলে বেয়া সেইকাৰণে আমাৰ ভিতৰত CC কেমেৰা নাই কেৱল গেটত আছে তেওঁলোকে গেটতো এনেকুৱা জেগাত CC কেমেৰা আছে য'ত নাৰ্ছ ওলোৱা সময়তহে দেখা পায় ভিতৰত নাৰ্ছ আছে নে নাই সেইটো দেখা নাপায় গতিকে আমি দাবী জনাম যাতে এনেকৈ মানে মানুহৰ সপোনবোৰ ধ্বংস হৈ নাযায় আৰু তাৰ বাবে আমি এখন FIR দিম আজি GMCH কৰ্তৃপক্ষৰ অৱস্থা কেনেকুৱা আমাক শিশুটিৰ একচুৱেলি হৈছিল কি আমাক অধ্যক্ষই হ'ল একো আমাক ভালকৈ নজনালে আৰু আমাক অফিচিয়েলি এতিয়ালৈকে আমাক মানে ICUৰ পৰা আমাক একো জনোৱা নাই একো এতিয়ালৈকে কৰা নাই গতিকে আমি GMCH কৰ্তৃপক্ষৰ বিৰুদ্ধে আমি এখন এতিয়া এজাহাৰ দিম
আৰু পৰৱৰ্তী সময়ত আমি তেখেতে আমাক কৈছে যে 2 এদিনত তদন্তত আমাক মাতিব কি কৈছে আমি আপোনালোকক জনাম মুখ্যমন্ত্ৰীলৈকে এটাই অনুৰোধ তেখেতক এটা আমি তেখেতে বহুত বিকাশমুখী আঁচনি লৈ ইমান স্বাস্থ্য বিভাগৰ ইমান জয় জয় মই কৈ থাকে কিন্তু আজি আমি নিজে ভুক্তভোগী আমি নিজে দেখিলোঁ GMCHৰ শিশুৰ মানে ৱাৰ্ডত কোনো ধৰণৰ আপোনাৰ শিশুৰ বাবে এখন বিচনা এই উন্নত মানৰ নহয় আপোনালোকে যদি যায় তেতিয়া গম পাব বিচনাবোৰ একেবাৰে দুৰ্বল য'ত সৰু মানে বেণ্ডেজ মাৰি বিচনাবোৰ জৰা লগাই থৈ দিছে সেনেকুৱা বিচনাৰ পৰা এটা পৰি যোৱাটো গতিকে অধ্যক্ষই সেইভাৱে কিজানি ক'লে যে এইটো এটা এক্সিডেণ্ট